কেওটা সংগঠনৰ উদ্যোগত যুৱ মহোৎসৱৰ প্ৰস্তুতি চলাইছে, কি ক'ব? আজি চাবুৱা ধুমধুমনি জিলাত আজি মটক জনগোষ্ঠীয় আটাইকেইটা সংগঠন মটক সন্মিলন, মটক যুৱ ছাত্ৰ পৰিষদ, মটক সন্মিলন, মটক মহিলা পৰিষদ, মটক ছাত্ৰ সন্থা, মটক ৰাজবংশ দেখিলোঁ, মটক সাহিত্য পৰিষদৰ প্ৰতিনিধিসকলো আছে। ইয়াত আজি সকলো সমবেত হৈ অহা ফেব্ৰুৱাৰী মাহত মটক জনগোষ্ঠীয় আটাইকেইটা সংগঠনৰ অধিৱেশন অনুষ্ঠিত কৰা সম্পৰ্কত আলোচনা কৰা হৈছে। এই প্ৰচেষ্টাক আমি আদৰণি জনাইছোঁ আৰু একে সময়তে প্ৰথমবাৰৰ বাবে মটক জনগোষ্ঠীয় যুৱ মহোৎসৱ ইয়াত অনুষ্ঠিত হ'ব। গতিকে সেই সম্পৰ্কত আজি বিতংভাৱে ইয়াত আলোচনা হৈছে, আটাইকেইটা সংগঠন নেতৃবৰ্গ আহিছে, ৰাইজ আহিছে। গতিকে এই অনুষ্ঠানটো যাতে সৰ্বাংগীন হয়, সফল হয়, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু একে সময়তে প্ৰথমবাৰৰ বাবে মটক যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব। এই মটক যুৱ মহোৎসৱে মটক জনগোষ্ঠীয় ভৱিষ্যত উত্তৰণৰ দিশত, যিহেতু যুৱসকল শক্তিৰ আধাৰ, যুৱসকলে এখন সমাজক সঠিকভাৱে আগুৱাই নিয়াত কাম কৰে আৰু যুৱসকল যথেষ্ট কৰ্মোদ্যমী হয়। গতিকে সেই যুৱসকলক সংগঠিত কৰি সেই যুৱসকলৰ জৰিয়তে জাতিটোৰ উন্নতি বা উত্তৰণ কিদৰে ঘটাব পাৰে সেই সম্পৰ্কত নিশ্চয় আলোচনা বিলোচনা হ'ব। এই অনুষ্ঠানটোৰ সৰ্বাত্মক সফলতা কামনা কৰিছোঁ মই, আৰু মই শুভেচ্ছা জনাইছোঁ।